কিয় কাৰ্যকৰী নহল অসম স্বাস্থ্য সেৱা নিগম কলৈ গল নিগমৰ 2,30 লাখ টকা ঔষধ ক্ৰয়ৰ নামত হৈছিল নেকি দুৰ্নীতি কিয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ নামানিলে মুখ্য সচিবে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ঔষধ ক্ৰয়ক লৈ উঠি অহা দুৰ্নীতিৰ অভিযোগ নতুন নহয় কিন্তু এই অভিযোগ থাকিলেও যেন ইয়াত তদন্ত নহয় আনকি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈও মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাটো নিজে নিৰ্দেশ দিয়াৰ পাছতো নহল তদন্ত গগৈৰ দিনতে 2006 পৰা 2014 চনলৈ স্বাস্থ্যমন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা শৰ্মাৰ দিনত ঔষধ ক্ৰয়ৰ নামত দুৰ্নীতি হোৱাৰ তথ্য পাই মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তেতিয়াৰ মুখ্য সচিব VK পিপাৰ্চেনিয়াক তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল কিন্তু লক্ষণীয়ভাৱে মুখ্য সচিবে গগৈৰ নিৰ্দেশৰ পিছতো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তদন্ত কৰিবলৈ গোটাব নোৱাৰিলে সাহস এবাৰ ধৰা পৰিল বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুৰ্বলতা চৰকাৰে যোগান ধৰা ঔষধসমূহ বিভিন্ন কোম্পানীৰ পৰা ক্ৰয় কৰিবলৈ গঠন কৰা হৈছিল আসাম মেডিকেল সাৰ্ভিস কৰ্পোৰেচন লিমিটেড আৰু তেতিয়াই প্ৰায় 2.5 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল মোৰ পিছফালে থকা এই বিল্ডিংটো এই বিল্ডিংটো নিৰ্মাণ কৰোতে ব্যাগুম কেলেংকাৰী সংঘটিত হোৱাৰ এক অভিযোগ উত্থাপন হৈছিল আৰু অভিযোগ উত্থাপন হোৱাৰ পিছতে সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সেই সময়ৰ মুখ্য সচিব পিপাৰ্চেনিয়াক দায়িত্ব দিছিল তদন্তৰ বাবে হয় আপুনি ঠিকই শুনিছে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে সোণোৱাল চৰকাৰে 2016 চনৰ 22 জুনত গঠন কৰিছিল অসম স্বাস্থ্য সেৱা নিগম লিমিটেড নিযুক্তি দিয়া হৈছিল 8 গৰাকী সঞ্চালক মুকলি কৰি দিয়া হৈছিল 2,30 লাখ টকা এই টকাৰে নাংগীত আন্তঃগাঁথনিৰ কাম চলিছিল কিন্তু ৰহস্যজনকভাৱে কাৰ্যকৰী নহল স্বাস্থ্য সেৱা নিগম প্ৰাক নিজৰ এই তথ্য স্বীকাৰ কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো সেই সময়ৰ মুখ্য সচিব আমাৰ আছিল VK পিপাৰ্চেনিয়া তেখেতক মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বাস্থ্য বিভাগৰ কোনসমূহ দৰৱ কিনা হৈছে আৰু এটা সেই সময়ত খুব কথা এটা আহিছিল যে দৰৱৰ মূল্য অত্যাধিক হয় কিন্তু ব্ৰেণ্ডেড কৰাৰ কাৰণে কাৰণ ব্ৰেণ্ড দিবলৈ হ'লে প্ৰমোশ্যন কৰিব লাগে এডভাৰটাইজমেণ্ট কৰিব লাগে কিন্তু একেই কম্পজিশ্যনৰ যদি আমি জেনেৰিক ড্ৰাগ কিনো তেতিয়াহ'লে আমি কম খৰচত বেছি দৰৱ ল'ব পাৰিম আৰু স্বাস্থ্য বিভাগৰ পুঁজি যিখিনি আবণ্টন হয় সেইখিনি দি অধিক সেৱা আগবঢ়াব পাৰিম কাৰণ আমি কেঞ্চাৰ আৰু বিভিন্ন ঔষধৰ বৰ্তমান সময়ত ধৰক বিনামূলীয়াকৈ বিতৰণ কৰা হয় সেই গতিকে আমি জেনেৰিক ঔষধ কিনিছোঁ নাই এই বিষয়টো তদন্তৰ সেই সময়ত ব্যৱস্থা কৰিছিলোঁ যদিহে নিগম গঠন হ'লহেঁতেন NIHMৰ ঔষধ ক্ৰয়ৰ ক্ষমতা থাকিলহেঁতেন নিগমৰ হাতত কিন্তু কিয় গঠন নহ'ল নিগম কাৰ স্বাৰ্থত এলাগি কৰা হ'ল নিগমক প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নিৰ্দেশ মুখ্য সচিবে অমান্য কৰা আৰু সৰ্বানন্দ সোণোৱালে স্বাস্থ্য সেৱা নিগম গঠন কৰিব নোৱাৰাৰ মাজত যে এটা বৃহৎ শক্তি লুকাই আছে সেয়া স্পষ্ট হয়তো এই শক্তিৰ অদৃশ্য প্ৰভাৱতে বাৰে বাৰে বন্ধ হৈ যায় নিগম গঠন প্ৰক্ৰিয়া সমৰজ্যোতি শৰ্মাৰ সহযোগৰ ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ